মুখ্যমন্ত্ৰী মহোদয়ে যি কথা কৈছে এই অসত্য নহয়, সত্য। যেহেতু মাজতে 4টা মছজিদ হ'ব বুলি বাতৰি প্ৰচাৰিত হৈছিলে যে গড়মূৰ, আউনীআটী, কমলাবাৰী আৰু বনগাঁও অঞ্চলত 4টা মছজিদ হ'ব বুলি কোৱা হৈছিলে। আমি নিউজ পাইছিলোঁ আৰু পাইছিলোঁ যে 41 কোটি টকাৰে নিৰ্মাণ কৰিবলৈ মছজিদৰ জেগা ইতিমধ্যে নিৰূপণ কৰিছে বুলি আমি জানিব পাৰিছিলোঁ। যিহেতু আমি আগৰ পৰাই চিঞৰি আহিছিলোঁ যে মাজুলীত আগৰ পুৰণা 18 ঘৰ মুছলমান আছিল আৰু এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাইছে। যিহেতু ইলেকশ্যনৰ সময়ত আমি দেখিবলৈ পাওঁ যে আমাৰ 18 ঘৰ মুছলমানৰ বিপৰীতে ভোটৰ প্ৰায় 500,000লৈ উন্নীত হোৱা আমি দেখিবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ। আৰু ঠিক তেনেকৈ ধৰ্মজেহাদী খ্ৰীষ্টানসকলে মাজুলীত 1981 চনৰ পৰা ধৰি এতিয়া 2025লৈ এক ধৰ্মান্তৰকৰণ আঁচনি গ্ৰহণ কৰিছে আৰু এতিয়া তেওঁলোকে সৰু সৰু পুস্তিকা বিতৰণ কৰি বিভিন্ন স্থানত স্কুল কলেজৰ সৰু সৰু কণ কণ শিশুসকল আৰু উঠি অহা নতুন প্ৰজন্মৰ হাতত দিছে। আৰু অহা বিগত দিনৰ যি আপোনালোকে খ্ৰীষ্টমাছৰ কথা কৈছে, এই খ্ৰীষ্টমাছ কেতিয়াও আচলতে আমি মাজুলীত হ'বলৈ দিয়াৰ কথা আমি চিন্তা কৰা নাই। আগৰ দৰে আমি এইবাৰো আমি স্বধৰ্ম সুৰক্ষা দিৱস ৰূপে তুলসী পুলি বিতৰণ কৰি, গীতা বিতৰণ কৰি আৰু ভাগৱত পাঠৰ দ্বাৰা এক কাৰ্যসূচী আমি গ্ৰহণ কৰিম। আৰু সুদূৰ ভৱিষ্যতে যদি মাজুলীবাসী আমাক প্ৰকৃতাৰ্থত ইয়াক হৃদয়ংগম কৰি বুদ্ধিজীৱীসকলে যদি আগবাঢ়ি আহি আমাক সহায় কৰে, তেতিয়াহ'লে আমি খ্ৰীষ্টানসকলক বা মুছলমানসকলক প্ৰতিহত কৰাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ দ্বাৰা আমি কৰ্ম সাধিত কৰিম বুলি আমি আপোনালোকক কথা দিলোঁ। যিহেতু আজি বিগত বহু বছৰৰ পৰা আমি খ্ৰীষ্টানৰ কথা উল্লেখ কৰি আহিছোঁ, 2000 সাংস্কৃতিক দৃশ্যপট ক্ষেত্ৰ আইনৰ কথা গৃহীত কৰিবলৈ আমি দাবী জনাই আহিছোঁ। গতিকে মাজুলীক মাজুলী হিচাপে সুৰক্ষা প্ৰদান কৰা, যিহেতু দেৱ দামোদৰদেৱৰ সৃষ্টি সত্ৰৰাজীয়ে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ মিলন ক্ষেত্ৰ এই পুণ্যভূমি মাজুলী হৈ ৰখাৰ প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব। মুখ্যমন্ত্ৰীলৈ আমি আহ্বান জনাম যাতে তেখেতে তৎকালীনভাৱে যেনেকৈ বাহিৰলৈকে ইয়াত মাটি ক্ৰয় নকৰাৰ কথা উল্লেখ কৰিছে, ঠিক তেনেকৈ টুৰিষ্টসকলক কি কাৰণে তেওঁলোক আচলতে মাজুলীলৈ আহিছে, নিমাতী আৰু এইফালে আপোনাৰ পাৰঘাটবিলাকত এক তত্ত্বাৱধান ব্যৱস্থা গ্ৰহণ কৰক। তেওঁলোক কিমান দিন মাজুলীত থাকিব আৰু কি নিৰ্দিষ্ট কাৰণত তেওঁলোকে আচলতে মাজুলীলৈ আহিছে। আৰু ৰাস্তাৰ এইফালে আপোনাৰ জেংৰাইমুখৰ যিটো আপোনাৰ বগীবিলৰ যিটো আপোনাৰ দলঙেদি আপুনি মাজুলীত প্ৰৱেশ কৰিব পাৰে, তেনেকুৱা জেগাটো এক হেৰিয়াৰ তত্ত্বাৱধায়ক শিবিৰ স্থাপন কৰি তত্ত্বাৱধায়ক শিবিৰৰ জৰিয়তে টুৰিষ্টসকল কিয় মাজুলীলৈ আহিব, কিমান দিন থাকিব ইত্যাদি তথ্যবিলাক গ্ৰহণ কৰিবলৈ আমি সজোৰে হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ।